Hello students, welcome to online mathematics class. আমি তোমালোকৰ composition of a function সেই টপিকটো পঢ়ি আছিলোঁ আৰু লাষ্ট ক্লাছত মই এটা তোমালোকক ডেফিনেশ্যন দিছিলোঁ ডেফিনেশ্যনটো আছিলে ইনভাৰ্টিবল ফাংচনৰ ডেফিনেশ্যন হোৱাট ইজ ইনভাৰ্টিবল ফাংচন টাৰ্মটো নতুনকৈ পাইছা একচুৱেলি ইনভাৰ্টিবল ফাংচনটো কিহৰ লগত ৰিলেটেড সেইটো হৈছে কম্পজিশ্যনৰ লগত ৰিলেটেড এটা টাৰ্ম এতিয়া কম্পজিশ্যনটো কেনেকুৱা আছিলে কম্পজিশ্যন আমাৰ প্লাছ মাইনাছ তাৰপিছতে ডিভিজন মাল্টিপ্লিকেশ্যন এইবোৰৰ নিচিনাই এটা অপাৰেশ্যন আছিলে ফাংচনৰ অপাৰেশ্যন এতিয়া এটা কথা মনত পেলোৱাচোন আমি যেতিয়া সেট থিওৰি পঢ়িছিলোঁ বা আমি নৰ্মেল যেতিয়া নাম্বাৰো পঢ়োঁ ৰিয়েল নাম্বাৰৰ কথা পঢ়োঁ তেতিয়াহ'লে এডিশ্যনৰ কথা ভাবা সাপোজ যিকোনো এটা নাম্বাৰ এক্সৰ লগত যদি আমি 0 প্লাছ কৰোঁ তেতিয়াহ'লে আমি সদায় কি পাওঁ যিটো নাম্বাৰ আমি প্লাছ কৰিছিলোঁ সেই নাম্বাৰটোৱে পাওঁ উল্টাকৈ আমি আৰু এটা কথা ক'ব পাৰোঁ যে এক্সৰ লগত যদি আমি এনেকুৱা এটা নাম্বাৰ প্লাছ কৰোঁ আৰু যদি আনসাৰটো আমি 0 পাওঁ তেতিয়াহ'লে এই y নাম্বাৰটো কি বুলি কোৱা হয় এডিটিভ ইনভাৰ্স অফ x বুলি কোৱা হয় মনত আছেনে এডিটিভ ইনভাৰ্স মানে যদি আমাৰ 2 হয় এটা ৰিয়েল নাম্বাৰ তেতিয়াহ'লে তাৰ এডিটিভ ইনভাৰ্স কি আছিলে তাৰ এডিটিভ ইনভাৰ্স আছিলে -2 কাৰণ 2 আৰু -2 যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে আমি আনসাৰত কি পাওঁ সদায় 0 পাওঁ 0টো কি বুলি কোৱা হয় 0টো কোৱা হয় এডিটিভ আইডেন্টিটি এডিটিভ আইডেন্টিটি কিয় কোৱা হয় যে আমি যিকোনো ৰিয়েল নাম্বাৰৰ লগত যদি 0 সংখ্যাটো প্লাছ কৰোঁ তেতিয়াহ'লে সদায় কি হয় সেই আনসাৰত সেই নাম্বাৰটোৱে গুচি আহে 0ৰ তাতে কোনো ধৰণৰ কামেই নাথাকে সেইকাৰণে 0টো কোৱা হয় এডিটিভ আইডেন্টিটি এইটো মনত ৰাখিবা টাৰ্মটো মনত ৰাখিবা এডিটিভ আইডেন্টিটি এডিটিভ আইডেন্টিটি আৰু যিটো নাম্বাৰ এটা ধৰি লোৱা নাম্বাৰ আছে x সেই নাম্বাৰটোৰ লগত যিটো নাম্বাৰ আমি প্লাছ কৰিলে এডিটিভ আইডেন্টিটি পাওঁ আনসাৰত দ্যাট মিন্স 2 লগত আমি -2 প্লাছ কৰিলে এডিটিভ আইডেন্টিটি 0 পাওঁ সেইকাৰণে -2 কোৱা হয় এডিটিভ ইনভাৰ্স বুলি কোৱা হয় আৰু আমি এডিটিভ ইনভাৰ্স ইজিলি উলিয়াব পাৰোঁ 3 এডিটিভ ইনভাৰ্স হৈছে -3 দ্যাট মিন্স -3 এডিটিভ ইনভাৰ্স কি হ'ব 3 -5ৰ এডিটিভ ইনভাৰ্স হ'ব +5 সো ৰিয়েল নাম্বাৰৰ ক্ষেত্ৰত আমি এই কথাবোৰ একদম জানো ভালকে যেনেকৈ এডিটিভ ইনভাৰ্স আছে ঠিক তেনেকৈ মাল্টিপ্লিকেটিভ ইনভাৰ্সও আছে মাল্টিপ্লিকেটিভ ইনভাৰ্স মনত আছেনে ফাৰ্ষ্টতে আমাক কি লাগিব ইনভাৰ্সৰ আগতে লাগিব আইডেন্টিটি এতিয়া মাল্টিপ্লিকেটিভ আইডেন্টিটি কি বাৰু আমি যিকোনো এটা ৰিয়েল নাম্বাৰৰ লগত যদি 1 এটা মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে সদায় সেই ৰিয়েল নাম্বাৰটোৱে পাওঁ সো ইয়াতে 1ৰ কিবা 1এ এই প্ৰসেসটোত কিবা চেঞ্জ কৰিছে জানো নাই কৰা প্ৰসেসটো মানে নাম্বাৰটো সেম টু সেম ৰাখিছে সেইকাৰণে তাক কোৱা হয় মাল্টিপ্লিকেটিভ আইডেন্টিটি কাৰণ আমি মাল্টিপ্লাই কৰিছোঁ যে 1ৰ লগত যিকোনো সংখ্যা মাল্টিপ্লাই কৰিলেও কোনো ধৰণৰ মেটাৰে নকৰে সেইকাৰণে তাক মাল্টিপ্লিকেটিভ আইডেন্টিটি বুলি কোৱা হয় এতিয়া এটা নাম্বাৰৰ লগত যদি বেলেগ এটা নাম্বাৰ আমি সাপোজ x into y is equal to যদি আমি 1 পাওঁ তেতিয়াহ'লে y কি বুলি কোৱা হয় বাৰু y কোৱা হয় মাল্টিপ্লিকেটিভ ইনভাৰ্স এতিয়া 5ৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স কি হ'ব অবভিয়াছলি 1/5 হ'ব কাৰণ 5ৰ লগত 1/5 মাল্টিপ্লাই কৰিলে আমি কিমান পাওঁ 1 পাওঁ ঠিক তেনেকৈ 1/2ৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স কি হয় 2 হয় দ্যাট মিন্স এটা নাম্বাৰক যদি আমি চেঞ্জ কৰি দিওঁ নিউমাৰেটৰ আৰু ডেনমিনেটৰ আমি তেতিয়া কি পাই যাওঁ মাল্টিপ্লিকেটিভ ইনভাৰ্স পাওঁ আৰু এডিটিভ ইনভাৰ্স কেতিয়া পাওঁ যেতিয়া নেকি মাইনাছ সাইনটো প্লাছ কৰি দিওঁ আৰু প্লাছ সাইনটো মাইনাছ কৰি দিওঁ এতিয়া এই যে এডিটিভ আইডেন্টিটি মাল্টিপ্লিকেটিভ আইডেন্টিটি এডিটিভ ইনভাৰ্স মাল্টিপ্লিকেটিভ ইনভাৰ্স এইবোৰতো তোমালোকে জানা কথা তথাপিতো মই টাৰ্মবোৰ কিয় কৈ আছোঁ টাৰ্মবোৰ এই কাৰণে কৈছোঁ বিকজ ফাংচনৰ কথা যেতিয়া আমি পাতিম তেতিয়া কনসেপ্টটো একচুয়ালি ৰিয়েল নাম্বাৰৰ লগত একেই
জাষ্ট ইয়াতে আমি ৰিয়েল নাম্বাৰৰ কথা নাপাতো, ফাংচনৰ কথা পাতিম, বাট কনচেপ্টটো একে। ইয়াতে আমি মাল্টিপ্লিকেটিভ আইডেণ্টিটি কেতিয়া আহে বা মাল্টিপ্লিকেটিভ ইনভাৰ্চ কেতিয়া আহে, এটা নাম্বাৰৰ লগত আৰু এটা নাম্বাৰ মাল্টিপ্লাই কৰিলে যদি 1 পাওঁ, বা এডিটিভ ইনভাৰ্চ কেতিয়া আহে, যেতিয়া নেকি এটা নাম্বাৰৰ লগত বেলেগ এটা নাম্বাৰ প্লাছ কৰিলে আমি 0 পাওঁ। চ' ইয়াতে ইনভাৰ্চ শব্দটো তোমালোকে বুজি পাইছা। অ'কে, এতিয়া ফাংচনৰ ক্ষেত্ৰতো আমি ইয়াতে কোনটো এৰি পঢ়ি আছিলোঁ, কি বুলি কয়, অপাৰেশ্যন পঢ়ি আছিলোঁ, কম্পজিশ্যন অপাৰেশ্যনটো পঢ়ি আছিলোঁ। এতিয়া যেনেকৈ প্লাছৰ ক্ষেত্ৰত আহিলে মাইনাছৰ ক্ষেত্ৰত আহিলে, ঠিক তেনেকৈ কম্পজিশ্যনৰ ক্ষেত্ৰতো কি আহে, ছাপ'জ এটা ফাংচন আমি এফ এক্সৰ পৰা ৱাইলৈ গৈছে আৰু জি ফাংচনটো ৱাইৰ পৰা এক্সলৈ গৈছে। মনত ৰাখিবা, ইয়াতে এক্সৰ পৰা ৱাইলৈ গৈছিলে আৰু ইয়াতে ৱাইৰ পৰা এক্সলৈ গৈছে। দুইটা কি হয়, দুইটা ইটো সিটোৰ উল্টা হয়। এতিয়া যদিহে ইহঁতক কম্প'জ কৰিলে, ইহঁতক ধৰি লোৱা এফ আৰু জি কম্প'জ কৰিছা, এফ আৰু জি কম্প'জ কৰিলে আমি কি পাম, জি অ' এফ, মানে এফ কম্প'জিশ্যন আমি জি পাম। তো এইটো যদি তোমালোকে আইডেণ্টিটি পোৱা, আইডেণ্টিটি মানে বুজি পাইছানে, ইয়াতে যেনেকৈ তাতে এডিটিভ আইডেণ্টিটি, মাল্টিপ্লিকেটিভ আইডেণ্টিটি আছিলে, এডিটিভ আইডেণ্টিটি আছিলে তোমাৰ 0 আৰু মাল্টিপ্লিকেটিভ আইডেণ্টিটি আছিলে 1। ঠিক তেনেকৈ কম্পজিশ্যন বা ফাংচনৰ ক্ষেত্ৰতো আইডেণ্টিটি আছে। আইডেণ্টিটি মানে কি জানানে, এনেকুৱা এটা ফাংচন যিটো নেকি নিজে নিজলৈকে যায় আৰু এফ অফ এক্স ইজ ইকুৱেল টু কিমান হয়, সদায় এক্সে হয়। 11ত পঢ়িছিলা নহয় আইডেণ্টিটি ফাংচন, যদি এফ অফ এক্স ইজ ইকুৱেল টু এক্সে হয় আৰু এক্সৰ পৰা এক্সলৈ যায়, তেতিয়াহ'লে কি বুলি কোৱা হয়, সেই ফাংচনটোক আইডেণ্টিটি ফাংচন বুলি কোৱা হয়। মনত আছেনে বাৰু? আৰু আইডেণ্টিটি ফাংচনক সদায় আইৰে বুজোৱা হয়। যদি তোমাৰ ডমেইনটো এক্স হয় তেতিয়াহ'লে আই এক্স বুলি কোৱা হয়। যদিহে এনেকুৱা এটা ফাংচন ধৰি লোৱা ৱাইৰ পৰা ৱাইলৈ গৈছে, তাৰপিছতে এইটোক তোমাৰ যদিহে এফ অফ ৱাই ইজ ইকুৱেল টু ৱাই হয়, তেতিয়াহ'লে ইয়াক আইডেণ্টিটি ফাংচন বুলি কোৱা হ'ব আৰু তাক নাম দিয়া হ'ব আই ৱাই। ৱাই কিয়? বিকজ তাৰ ডমেইন আৰু ক'ডমেইন হৈছে ৱাই। এতিয়া সেইবোৰৰ আইডেণ্টিটি ফাংচন আমি বুজি পালোঁ। এতিয়া চোৱা, যদি আমি এফ এটা এক্সৰ পৰা ৱাইলৈ ফাংচন পাওঁ আৰু জি এটা ৱাইৰ পৰা এক্সলৈ ফাংচন পাওঁ, তেতিয়াহ'লে আমি সিহঁতৰ ফাৰ্ষ্টতে কম্পজিশ্যন উলিয়াম। কম্পজিশ্যন উলিয়াওঁতে জি অ' এফ আমি পালোঁ, জি অ' এফটো আমি কি পালোঁ, আই এক্স পালোঁ। যদি আমি আই এক্স পাওঁ তেতিয়াহ'লে এই এফ ফাংচনটোক কোৱা হয় ইনভাৰ্টিবল ফাংচন আৰু জি ফাংচনটোক কোৱা হয় ইনভাৰ্চ ফাংচন অফ এফ। জি ফাংচনটো কিয় ইনভাৰ্চ বুলি কোৱা হয়, বিকজ এফ আৰু জিৰ কম্পজিশ্যন যেতিয়া আমি ওলাইছিলোঁ, এফ আৰু জি কম্পজিশ্যন ওলাওঁতে আমি কি পালোঁ, এফ আৰু জি কম্পজিশ্যন ওলাওঁতে আমি এটা আইডেণ্টিটি ফাংচন পালোঁ। সেইকাৰণে এই যে কম্পজিশ্যন এফ কম্পজিশ্যন জি ইজ ইকুৱেল টু যে আমি আইডেণ্টিটি পালোঁ, সেইকাৰণে এফক কোৱা হয় ইনভাৰ্টিবল ফাংচন আৰু জিক কোৱা হয় ইনভাৰ্চ অফ এফ বুলি কোৱা হয়। এইটো চোৱা, 1 প্লাছ মাইনাছ 1 ইজ ইকুৱেল টু আমি কি পাইছিলোঁ, 0 পাইছিলোঁ। সেইকাৰণে -1ক কি বুলি কোৱা হৈছিলে, -1ক কোৱা হৈছিলে এডিটিভ ইনভাৰ্চ অফ 1। ইয়াতে আমি কিহৰ কম্পজিশ্যন কৰিছোঁ, এফ কম্পজিশ্যন জি কৰিছোঁ। সেইকাৰণে জি ফাংচনটোক ইনভাৰ্চ অফ এফ বুলি কোৱা হয়। যদিহে এফ কম্পজিশ্যন জি ইজ ইকুৱেল টু আই এক্স পাওঁ, আইডেণ্টিটি ফাংচন পাওঁ, তেতিয়াহ'লে জি ফাংচনটোক ইনভাৰ্চ অফ এফ বুলি কোৱা হ'ব আৰু এফ ফাংচনটোক ইনভাৰ্টিবল ফাংচন বুলি কোৱা হ'ব। অ'কে, বুজি পাইছা? এতিয়া তোমালোকক মই ডেফিনেশ্যনটো দিলোঁ। ডেফিনেশ্যনটোৰ পিছত একচুৱেলি এটা নোট লিখিব লাগিছিলে। নোটটো হৈছে, তোমালোকে নোট লিখিবা, অ'কে, নোটটো তোমালোকে লিখি ল'বা। If a function f is invertible, then f must be 1, 1 and onto. Or similarly,
if f is 1 1 then f is not 1 1 and on 2 1 1 and on 2 then f is definitely invertible. That means এটা function যদি invertible হ'বলে হয় তেতিয়াহ'লে কি সদায় কি হ'ব লাগিব bisective হ'ব লাগিব. Bisective means 1 1 and on 2 দুইটা হ'ব লাগিব তেতিয়াহে সি invertible হ'ব. আৰু উল্টাকে আমি এটো কথা ক'ব পাৰো যে এটা ফাংশন যদি দিয়া আছে invertible হয় বুলি that means সেই ফাংশনটো 1 1 ও হয় আৰু on 2 হয়. আমাৰ যদি দুটা অনলি সিচুৱেশন কন্ডিশন দিয়া থাকে যে f ফাংশনটো 1 1 আৰু on 2 হয় তাৰ মানে আমি ক'ব পাৰো যে এই ফাংশনটো ইনভাৰ্টিবল হয় তাৰ মানে ইয়াৰ এটা ইনভাৰ্স আছে এনেকুৱা এটা ফাংশন আছে যাৰ লগত f ৰ কম্পোজিশনটো কৰিলে আমি কি পাও এটা আইডেন্টিটি ফাংশন পাও বা আমি এনেকেও ক'ব পাৰো যে যদি আমাক দিয়া থাকে যে এটা ফাংশন ইনভাৰ্টিবল হয় তেতিয়া হলে আমি ক'ব পাৰিম যে এই ফাংশনটো 1 1 ও হয় আৰু on 2 হয়. সো এই কথাটো মনত ৰাখিবা যেতিয়া আমি নেক্সট কোৱেশ্চন কিছুমান কৰিম সলভ কৰিম বা কেতিয়াবা তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে সো এনেকুৱা ধৰণৰ ফ্যাক্টবোৰ মনত ৰাখিবা. ওকে ওকে বাকি আমি ইনভাৰ্টিবল ফাংশন আৰু ইনভাৰ্সৰ ৰিলেটেড যিমান কোৱেশ্চন আছে সেইবোৰ আমি নেক্সট ক্লাছত ডিসকাস কৰিম. তাৰ আগতে আজিৰ ক্লাছত আমি এটা থিওৰেম ডিসকাস কৰিলো ৰিলেটেড টু কম্পোজিশন অফ ফাংশন. থিওৰেমটো চোৱা if f from x to y, g from y to z and h from z to s are three functions, then h composition g composition f is equal to h composition g composition f. ইয়াতে কম্পোজিশন কেটা ফাংশনৰ মাজত হৈছে তিনিটা ফাংশনৰ মাজত হৈছে. আমি অলৰেডি দুটা ফাংশনৰ মাজৰ কম্পোজিশন পঢ়িছো. এটা দুটা নাম্বাৰৰ মাজত যদি প্লাস হ'ব পাৰে তিনটা নাম্বাৰৰ মাজত হ'ব পাৰে চাৰিটা নাম্বাৰৰ মাজত হ'ব পাৰে ঠিক তেনেকে বেলেগ বেলেগ ফাংশন মানে দুটাতকৈ বেছি ফাংশনৰ মাজতো কি হ'ব পাৰে কম্পোজিশন হ'ব পাৰে. এতিয়া এই কম্পোজিশন কিটাত এটা কথা মন কৰিছানে প্ৰথম কম্পোজিশনটোৰ কোডোমেইন আৰু সেকেন্ড ফাংশনটোৰ ডোমেইন সেম হ'ব লাগিব বুলি আমি জানো. যদি ইয়াতে থাৰ্ড ফাংশন এটাও আমি এড কৰিবলগীয়া হয় তেতিয়া হলে কি কন্ডিশন চাব লাগিব যে সেকেন্ড ফাংশনটোৰ যেটো কোডোমেইন থাৰ্ড ফাংশনৰ ডোমেইনৰ হৈতে সেম হ'ব লাগিব. মন কৰিছা ফাৰ্স্ট ফাংশনৰ কোডোমেইন ইজ ইকুৱেল টু সেকেন্ড ফাংশনৰ ডোমেইন দেন সেকেন্ড ফাংশনৰ কোডোমেইন আৰু থাৰ্ড ফাংশনৰ ডোমেইন কি হ'ব লাগিব সেম হ'ব লাগিব. এতিয়া এটা কথা মন কৰাচোন ইয়াতে বাৰু ডিফাৰেন্সটো কি ইয়াতে h কম্পোজিশন g কম্পোজিশন f ইয়াতে আছে h কম্পোজিশন g কম্পোজিশন f ডিফাৰেন্সটো কি গুটেকেটা দেখোন একে নিচিনাকে মাতিলো. ডিফাৰেন্সটো হৈছে এই ব্ৰেকেটটো কিয় জানানে ফৰ এক্সাম্পল ইয়াতে আছে f from x to y then এনেকে কৰো x to y আছে তাৰপিছতে y to z আছে and z to s আছে. এটো হৈছে f এটো হৈছে g আৰু এটো হৈছে h ফাংশন. এতিয়া যেহেতু ইহত দুটা সেম হয় সো ইয়াৰ মাজৰ কম্পোজিশনটো আমাৰ কি হ'ব ইয়াৰ মাজৰ কম্পোজিশনটো হ'ব আমাৰ g কম্পোজিশন f. এতিয়া g কম্পোজিশন f ফাংশনটো কি হ'ল আমাৰ x ৰ পৰা কলে গৈছে x ৰ পৰা আমাৰ z লৈ গৈছে তো এটো হৈছে আমাৰ g কম্পোজিশন f. নেক্সট h ফাংশনটো আছে h z to s এটো হৈছে h. সো এতিয়া az আৰু az কি হৈছে দুইটা কি az আৰু az হৈছে তোমাৰ সেম সেই কাৰণে আমি দুইটা ক্যান্সেল কৰি পেলাই এই প্ৰথম ফাংশনটো আৰু সেকেন্ড ফাংশনটোৰ মাজত এটা কম্পোজিশন উলিয়াব পাৰো. এতিয়া এটা কথা মনত পেলোৱাচোন f আৰু g ৰ মাজত কম্পোজিশন হতে আমি তাক কি বুলি লিখিছিলো GOF বুলি লিখিছিলো. সো ইয়াতে g কম্পোজিশন f এটা ফাংশন বুলি ধৰি লোৱা এটো এটা সিঙ্গল ফাংশন বুলি ধৰি লোৱা আৰু এটো এটা সিঙ্গল ফাংশন. সো এই ফাংশনটো নাম্বাৰ 1 ফাংশন আৰু নাম্বাৰ 2 ফাংশনটোৰ মাজত যদি আমি কম্পোজিশন কৰো তো ফাৰ্ষ্টতে কি আহিব ফাৰ্ষ্টতে সদায় সেকেন্ডটো আহে দ্যাট মিন্স আহিব h কম্পোজিশন g কম্পোজিশন f
জিটো কিয় ফাৰ্ষ্টতে এনেকৈ ব্ৰেকেটৰ ভিতৰত কিয় লিখিছোঁ কাৰণ এইটোক আমি এটা ছিংগল ফাংচন বুলি ধৰি লৈছোঁ যে সেই এটা ছিংগল ফাংচন বুলি দেখাবৰ কাৰণে আমি কি কৰিছোঁ তাক ব্ৰেকেটৰ ভিতৰত লিখিছোঁ তো এই কথাটো বুজি পালা হোৱাট ইজ এইচ কম্পজিশ্যন ব্ৰেকেট জি কম্পজিশ্যন এফ কি বস্তু বুজি পালা যেনেকৈ আমি ছাপ'জ দুটা নাম্বাৰ প্লাছ কৰিছোঁ এক্স প্লাছ ৱাই প্লাছ জেড চৰি দুটা নহয় তিনিটা ফাৰ্ষ্টতে আমি কি কৰোঁ ফাৰ্ষ্টতে আমি এই দুটা প্লাছ কৰি লওঁ তাৰপিছতহে আমি এইটোৰ লগত প্লাছ কৰোঁ ঠিক তেনেকৈ ইয়াতে তিনিটা ফাংচন আছিলে প্ৰথমতে আমি প্ৰথম দুটা ফাংচন কি কৰিছোঁ কম্প'জ কৰি লৈছোঁ এটা ছিংগল ফাংচন বনাই লৈছোঁ তাৰপিছত 3 নম্বৰটোৰ লগত কম্প'জ কৰিছোঁ মন কৰিছা যে ইয়াতে আমি এইটোক এটা ছিংগল ফাংচন বুলি ধৰি লৈছোঁ তাৰপিছত এইটো এটা ছিংগল ফাংচন আছে ফাৰ্ষ্ট ফাংচন কম্প'জিশ্যন ছেকেণ্ড ফাংচনক আমি কেনেকৈ লিখোঁ ছেকেণ্ড ফাংচন কম্প'জিশ্যন ফাৰ্ষ্ট ফাংচন বুজি পাইছা অ'কে এইটো হৈছে এইটো নেক্সট আমি কি কৰিব লাগে নেক্সট আমি চাব লাগে যে হোৱাট ইজ দিছ চ' সেইটো আমি চাই আছোঁ অকণমান ৱেইট কৰা অ'কে নেক্সটটো বুজিবৰ কাৰণে চোৱা আমাৰ কি আছিলে তিনিটা এক্সৰ পৰা ৱাইলৈ আছিলে ফাংচন এফ ৱাইৰ পৰা জেডলৈ আছিলে ফাংচন জি দেন জেডৰ পৰা এছলৈ আছিলে ফাংচন এইচ এতিয়া এটা কথা চাবা দেই ছাপ'জ 199 প্লাছ 322 প্লাছ 450 এই তিনিটা নাম্বাৰ আমাক প্লাছ কৰিব দিছে আমি কি কৰোঁ ফাৰ্ষ্টতে গোটেই তিনিটা একেলগে নকৰিলেও একদম তোমালোকে একদম সৰু হৈ আছে বুলি ভাবা তেতিয়া আমি কি কৰোঁ যে হয় ফাৰ্ষ্টতে ইহঁত দুটা প্লাছ কৰি এটা ছিংগল নাম্বাৰ বনাই লওঁ তাৰপিছত আমি 450 প্লাছ কৰোঁ নহ'লে আৰু আমি কি কৰিব পাৰোঁ ফাৰ্ষ্টতে আমি ইহঁত দুটা প্লাছ কৰি এটা ছিংগল নাম্বাৰ বনাই লওঁ তাৰপিছত 199 প্লাছ কৰিব পাৰোঁ ৰাইট চ' ঠিক তেনেকৈ কম্প'জিশ্যন অফ ফাংচনৰ ক্ষেত্ৰতো আমি এইটো ওলাবৰ কাৰণে কি কৰিছিলোঁ ফাৰ্ষ্টতে ফাৰ্ষ্ট ফাংচন এণ্ড ছেকেণ্ড ফাংচন কম্প'জ কৰি এটা ফাংচন বনাই লৈছিলোঁ তাৰপিছত সেইটো আৰু এইটোৰ মাজত কম্প'জিশ্যন কৰিছিলোঁ এইবাৰ আমি কি কৰিম এইবাৰ আমি সেই যে ইয়াতে যে ছেকেণ্ড টাইম কৰিলোঁ সেইটো কৰিম আমি এইবাৰ লাষ্টৰ ফালৰ পৰা আহিম আমি কি কৰিছোঁ এইটো আমি ছাইডত ৰাখি থৈছোঁ আমি ফাৰ্ষ্টতে ইহঁত দুটাৰ মাজত কম্প'জ কৰিছোঁ এতিয়া ইহঁত দুটাৰ এইটো আৰু এইটো ছেইম চ' ইহঁতক কেঞ্চেল কৰি আমি কি পালোঁ ইহঁত দুটাৰ মাজত এটা কম্প'জিশ্যন পালোঁ এই কম্প'জিশ্যনটো কাৰ কাৰ মাজত হৈছে ফাংচন জি আৰু ফাংচন এইচৰ মাজত হৈছে ফাৰ্ষ্টতে কোনটো ফাংচন আহিছে কম্প'জিশ্যনৰ হেৰিত জি কম্প'জিশ্যন এইচ সেইকাৰণে আমি তাক কি বুলি লিখিম বাৰু তাক আমি লিখিম এইচ কম্প'জিশ্যন এইচ অ' জি বুলি লিখিম বিকজ ইয়াতে আমি জি ফাৰ্ষ্টতে আছে আৰু এইচ ছেকেণ্ডত আছে সেইকাৰণে ফাংচনটোৰ নাম কি হ'ব এইচ ফাৰ্ষ্টতে আহিব আৰু জি ছেকেণ্ডত আহিব ৰাইট চ' এতিয়া এইচ কম্প'জিশ্যন জি এই ফাংচনটো ক'ৰ পৰা ক'লৈ গৈছে ৱাইৰ পৰা এছলৈ গৈছে ৰাইট এতিয়া এফটোতো অলৰেডি আছিলে ক'ৰ পৰা ক'লৈ আছিলে এক্সৰ পৰা ৱাইলৈ আছিলে এতিয়া এই ফাংচনটো নম্বৰ 1 ফাংচন আৰু এইটোক এটা ছিংগল ফাংচন বুলি ভাবা আৰু তাক নাম দিয়া নম্বৰ 2 এই নম্বৰ 1 ফাংচনৰ কোডমেইন আৰু নম্বৰ ছেকেণ্ড ফাংচনৰ যিটো ডমেইন দুইটা কি হয় ছেইম হয় চ' সিহঁতক আমি কেঞ্চেল কৰিলোঁ কেঞ্চেল কৰি আমাৰ বাকী কি থাকিব এক্স আৰু এছ থাকিব চ' এতিয়া ইহঁতৰ মাজত যদি আমি কম্প'জিশ্যন লওঁ নম্বৰ 1 ফাংচন কি বাৰু নম্বৰ 1 ফাংচন হৈছে এফ নম্বৰ 2 ফাংচন হৈছে এইচ অ' জি চ' ইয়াতে যদি এফ আৰু ইয়াৰ কম্প'জিশ্যন লওঁ ফাৰ্ষ্টতে কাৰ নাম আহিব ফাৰ্ষ্টতে সদায় ছেকেণ্ডটোৰ নাম আহিব এইচ অ' জি ইয়াক এটা ছিংগল ফাংচন বুলি ধৰি লৈছোঁ সেইকাৰণে ব্ৰেকেটৰ ভিতৰত আছে দেন অ' এফ বুজি পাইছা হোৱাট ইজ এইচ অ' জি কম্প'জিশ্যন এফ চ' আমি দুইটা কি কৰিলোঁ বুজি পালোঁ এতিয়া এই ফাংচনটো ক'ৰ পৰা ক'লৈ গৈছিলে এই ফাংচনটো এক্সৰ পৰা এছলৈ গৈছিলে আৰু এই ফাংচনটো ক'ৰ পৰা গৈছে এক্সৰ পৰা এছলৈ গৈছে চ' বুজি পাইছা এই দুটা ফাংচন কি বস্তু এতিয়া তোমালোকৰ কিতাপত ধুনীয়াকৈ এই থিয়ৰেমটোৰ এটা প্ৰুফ দিয়া আছে সেই প্ৰুফটো তোমালোকে ধুনীয়াকৈ চাই ল'বা আৰু চাই লৈ থিয়ৰেমটোৰ তলত তাৰ প্ৰুফটো চমুকৈ লিখিবা এইটো 2 মাৰ্কছৰ আহিব পাৰে দেই কুৱেশ্যনটো অহাৰ খুবেই চান্স আছে দেন নেক্সট ক্লাছত আমি এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিবলৈ গৈ আছোঁ বহুত মানে আহিব পাৰা আৰু এক্সামত চ' এই থিয়ৰেমটোৰ প্ৰুফটো কিন্তু তোমালোকে চাই থ'বা এইটো তোমাৰ কেতিয়াবা আহি যায় অনলি ফৰ 2 মাৰ্কছ আই হোপ তোমালোকে গোটেইখিনি বুজি পাইছা আজিৰ ক্লাছটো যদি কিবা ডাউট আছে মোক জনাবা
Okay, that's all about today's class. Thank you.